আজি যুৱ লেখক সন্মান অসম চৰকাৰে আগবঢ়াইছে আৰু আগবঢ়োৱাৰ কাৰণে আমি যুৱকসকল মানে খুবেই আনন্দিত হৈছোঁ। ইয়াতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে যিসকলে এতিয়াও যুৱ লেখক সন্মান পাবলৈ সক্ষম নহ'ল এইবাৰত, তেওঁলোকে অহাবাৰৰ কাৰণে অপেক্ষা কৰিব গৈছে। ই এক যোগাত্মক খবৰ আমাৰ যুৱসকলৰ কাৰণে, আৰু এই সন্মানে আমাক অধিক দায়িত্বশীল কৰি তুলিছে আগলৈ লিখিবৰ কাৰণে। আৰু আমি কি ধৰণে লিখিব লাগিব সেই লিখা কথাখিনিও আমাক ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনালে। গতিকে তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়, অসম প্ৰকাশক পৰিষদ আৰু আমাৰ যিগৰাকী শিক্ষামন্ত্ৰী মহোদয়, আমি সকলোকে আমাৰ যুৱকসকলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিপণীখনৰ নাম BNM পাব্লিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ। আমাৰ বামুণী মৈদামত আমাৰ কাৰ্যালয়, তাতে আমাৰ গোটেই অফিচ হেৰি হৈ আছে। তাৰপিছতে আমাৰ এই বছৰ আমাৰ বিভিন্ন ধৰণৰ কিতাপ ওলাইছে নতুন নতুন। ৰঞ্জু হাজৰিকাৰ গোটেই শিশুৰ সাধুখিনি, যিখিনি শিশুৰ পুৰণি সাধু লিখিছিলে, গোটেই সাধু সমগ্ৰ গোটেই আমি উলিয়াইছোঁ। তাৰপিছতে ৰঞ্জু হাজৰিকাৰ উপন্যাস সমগ্ৰখিনি, উপন্যাস মানে শিশুৰ কাৰণে যিখিনি শিশু উপন্যাসখিনি, শিশুৰ গোটেই মেক্সিমাম হেৰিখিনি ৰঞ্জু হাজৰিকাৰ আমি কৰিলোঁ। তাৰপিছতে ডাঙৰ ভলিউমত কৰিছোঁ। তাৰ ৰঞ্জু হাজৰিকাৰ এখন ভাল কিতাপ, মানে জীৱন ৰহস্যৰ সন্ধান বুলি। তেওঁতো এনে থ্ৰিলাৰ বা ৰহস্য এই ধৰণৰ হেৰি লিখিছেতো, কিন্তু এইখন অকণমান দৰ্শন টাইপৰ কিতাপ। সেই কিতাপখন মানে ওলাইছে। তাৰপিছত একদম কণ কণ শিশু মইনাহঁতৰ কাৰণে আমাৰ বিপণীত বিভিন্ন ভাল কিতাপ পাব। এইবাৰ ওলাইছে, মই দেখাই দিছোঁ ৰ'ব দেই। সেউজীয়া ধৰণী সেউজীয়া মন, এই কিতাপখন খুব ভাল হৈছে। তাৰমানে ইয়াত বিভিন্ন শাক পাচলিৰ পৰা আদিকে বিভিন্ন বিষয়ৰ ওপৰত ইমান ধুনীয়াকৈ লিখিছে, মানে ল'ৰা ছোৱালীৰ জ্ঞানৰ পৰিসৰ এই কিতাপখনে যথেষ্ট আগবঢ়াব। মঞ্জুলা দেৱী বাইদেউ, আৰু ছবিখিনি ইমান ধুনীয়া হৈছে। সঞ্জীৱ বৰাই কৰিছে, ডক্টৰ সঞ্জীৱ বৰা। এই কিতাপ এখন ওলাইছে। মোটামুটি আমাৰ তেনেকৈ প্ৰায় 8খনমান কিতাপ এইবাৰ নতুনকৈ ওলাইছে। অবাক প্ৰকাশন। এইবছৰ কি কি কিতাপ আহিছে আৰু কেইখন কিতাপ প্ৰকাশ পাইছে? এই বছৰটোত আমি ইতিমধ্যে 10খনমান কিতাপ প্ৰকাশ কৰি উলিয়াইছোঁ। সেইবোৰ কিতাপৰ প্ৰায়বোৰ কপিয়েই ইয়াত পোৱা যাব। তদুপৰি এই গ্ৰন্থমেলা উপলক্ষে অতিৰিক্ত আৰু 8-10খন কিতাপ ওলাব। কিমান বছৰ ধৰি আপুনি গ্ৰন্থমেলাত মানে বিপণীখন দি আছে? মানে গ্ৰন্থৰ লগততো আমাৰ 20 বছৰৰ আগৰ সম্পৰ্ক, কিন্তু প্ৰকাশক হিচাপে আমি আত্মপ্ৰকাশ কৰিছোঁ 4 বছৰ পূৰ্বে। নমস্কাৰ, আমাৰ চেনেহ বুলি অল্ড এজ হোম এখন আছে, আৰু তাতে কাহিলীপাৰাত অৱস্থিত। তাতে আমাৰ 30গৰাকী আইতা আছে, আৰু সেই আইতাৰ ভিতৰত এই আইতাগৰাকীয়ে মানে হাতে কামে মানে গুণী। আৰু তেখেতে যেতিয়া যিবিলাক উত্তৰ দিয়ে, মানে যিবিলাক কথা কয়, আমি যেতিয়া কথা কওঁ তেতিয়া তেওঁ মানে আমাক হাতৰ দ্বাৰা উত্তৰটো বিচাৰে। আৰু সেই হাতৰবিলাক আমি কি কৰিলোঁ, আমাৰ ট্ৰাষ্টৰ যিসকল মেম্বাৰ আছে, ৰেহেনা বাইদেউ আৰু ৰুমি শৰ্মাৰ দ্বাৰা আমি এইখন মানে অকণমান ধুনীয়াকৈ লিখি তাৰ উত্তৰবিলাক উলিয়াইছোঁ। আজিকালি সেই হাতৰ ফকৰা যোজনাবিলাক নোপোৱা হৈ আহিছে, আৰু আমি ভাবিছোঁ যে এই নতুন প্ৰজন্মই এই আইতা ককাৰ দিনৰ যিবিলাক কথাখিনি সংৰক্ষণ কৰি এই কিতাপ আকাৰত উলিয়াই দিছোঁ ৰাইজৰ মাজলৈ। আৰু আইতাকো লৈ আহিছোঁ। আইতায়ো ধুনীয়া ক'ব পাৰে আৰু লিখে ধুনীয়া, খুব সুন্দৰ। তেওঁৰ আখৰবিলাক আপুনি চাব, আপোনালোকক এখন দিব উপহাৰ, আৰু লিখি দিব। আৰু তেখেতেও মানে ধুনীয়া, আৰু মানে চিলাই তিলাইবিলাকো কৰে। আৰু আমাৰ চেনেহলৈ মই আপোনালোকৰ থ্ৰুৱেদি আমন্ত্ৰণ কৰিছোঁ, আহিব এবাৰ দেখা দিব। তাতে আমাৰ 1গৰাকী 2গৰাকী নহয়, প্ৰায় 20-30 গৰাকী আছে। আৰু সেই মহিলাসকলৰ লগত কটাই পেলাই আপোনালোকক কেনেকুৱা লাগিব আপোনালোকে সেইটো বৰ্ণনা কৰি আমাৰ নথৈ। ধন্যবাদ। পোনপটীয়াকৈ আইতাৰ ওচৰত যাব বিচাৰে। কি কয়? আপোনাৰ নামটো কওক আগতে। মোৰ নাম শ্ৰী তুলুমাই বৰা। মোৰ জন্মৰ জেগা নগাঁৱত, কিন্তু এতিয়া মই গুৱাহাটীয়া হৈ আছোঁ। কেনেকুৱা লাগিছে আপোনাৰ কিতাপ প্ৰকাশ পাইছে? কেনেকুৱা অনুভৱ হৈছে? কিতাপখন লিখিবলৈ পাই বহুত ভাল পাইছোঁ, আৰু এই বয়সতে এইখিনি লিখি পেলাই মই প্ৰকাশ কৰিব পাৰিছোঁ, মোৰ এয়া সৌভাগ্য। হয়, কি ক'ব আপোনাৰ কিতাপখনৰ বিষয়ে, কি ক'ব আৰু ৰাইজক কি ক'ব? কিতাপখনৰ কথা কি ক'ম মই, মানে এই বুঢ়া কিছুমানে এনেকৈ কথাবিলাক কয় নহয়, সেই কথাবিলাক মনত ৰাখি এতিয়া
এই কথাবিলাক ওলাই যায় তাৰপিছত কল্পনা বাইদেৱে ক'লে তোমাৰ যিমান মনত আছে তুমি লিখি ৰাখিবা আমি ইয়াৰ কিতাপখন উলিয়াই দিম সেইকাৰণে এতিয়া লিখি দিছোঁ বাইদেউসকলে মানে আমাৰ চেনেহৰ যিজন আমাৰ গ্ৰুপ কেপ্টেইন অতুল বৰুৱা তেখেতৰ অনুমতি লৈ আমি কিতাপখন প্ৰকাশ কৰিব পাৰিছোঁ দুটামান হাতৰ ক'বনে এনে মনত পৰা এতিয়া মনত দুটামান হাতৰ কৈ দিয়ক দক্ষিণ মেৰুত মোৰ বাসস্থান গাব মই নোৱাৰোঁ শুৱলা গান দেউকা থাকিও উৰিব নোৱাৰোঁ পানীৰ তলত মই দেখাই যাব পাৰোঁ কণী উমনি দিয়া পুৰুষৰ কাম কওকচোন কোনে পাৰা মোৰ কি নাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221